নমস্কাৰ দৰ্শকসকল, জয় আই অসম, জয় জুবিন দা। এক নম্বৰটো খবৰ, বাঁহীবাদক দীপক শৰ্মাক জুবিন গাৰ্গ বঁটা প্ৰদান আৰু NRD গ্ৰুপৰ পৰা ৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা। ২ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত প্ৰথমে বিভিন্নজনে বহুত কথা কৈছিল, কিন্তু বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় দিবই। ৩ নম্বৰটো খবৰ, ডাঙৰ তথ্য পোহৰলৈ আহিছে। দিনে দিনে জুবিন গাৰ্গক অসুস্থ কৰি তোলা লক্ষ্য আছিল সিদ্ধাৰ্থৰ। জুবিনে খোৱা ঔষধ পাতি সিদ্ধাৰ্থই একেবাৰে গুৰুত্ব দিয়া নাছিল আৰু জুবিন গাৰ্গক টকা হিচাপ দিয়া নাছিল মেনেজাৰ সিদ্ধাৰ্থই। গায়িকা শতাব্দী বৰাৰ সত্য কথাবোৰ কৈছে আৰু ৩ বছৰ ধৰি সিদ্ধাৰ্থই ধনৰ হিচাপ দিব পৰা নাছিল জুবিন গাৰ্গক। সিদ্ধাৰ্থই টকা আত্মসাৎ কৰাৰ কথা গম পাইছিল। খঙতে এদিন জুবিন গাৰ্গে মোবাইল ভাঙি পেলাইছিল আৰু মোৰ বেংক একাউণ্টত ৫ কোটি টকাও নাই বুলি জুবিন গাৰ্গে এদিন কান্দিছিল। ৪ নম্বৰটো খবৰ, শ্যাম কানু মহন্তৰ বিৰুদ্ধে এইবাৰ গোচৰ ল'লে আয়কৰ বিভাগে। দীৰ্ঘদিনে আয়কৰ ফাঁকি দি আহিছিল শ্যাম কানু মহন্তই। বিত্তীয় কেলেংকাৰী তথ্য উন্মোচনৰ পাছতে গোচৰ ৰুজু। CIDৰ পৰা সকলো নথি সংগ্ৰহ কৰিলে আয়কৰ বিভাগে আৰু CID কাৰ্যালয়তে জেৰা চলাই আছে শ্যাম কানুক আৰু শ্যাম কানু মহন্তৰ HDFC বেংকৰ 7টা একাউণ্ট, মুঠতে 12টা একাউণ্ট ফ্ৰিজ কৰিলে। ৫ নম্বৰটো খবৰ, শিল্পী খগেন গগৈ মন্তব্য, জুবিন গাৰ্গে ন্যায় নাপালে অসম ৰাজ্যত মহাভাৰতৰ যুদ্ধ পৰিৱেশ সৃষ্টি হ'ব। আৰু পাৰ্থপ্ৰতিম গোস্বামীৰ মন্তব্য, পিশাচে শাস্তি পাবই লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আৰু অভিনেতা ভগৱত প্ৰতিম মন্তব্য, গৰিমাক মই এতিয়া দেৱীৰ ৰূপত নমস্কাৰ জনাইছোঁ আৰু ঐশ্বৰিক আত্মাৰ বাবে জুবিন নিজেই ভগৱান হৈ পৰিছিল। তেওঁৰ শেষ ঠিকনা এতিয়া তীৰ্থস্থান হৈ পৰিল। ৬ নম্বৰটো খবৰ, ১০ অক্টোবৰ তাৰিখ আজি ঘোষণা কৰা হ'ল ADRE পৰীক্ষাৰ ফলাফল আৰু আজি দিল্লীৰ পৰা আহিল জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট। অসম আৰক্ষীয়ে লাভ কৰিলে ভিছেৰা ৰিপৰ্টখন। এই ৰিপৰ্টত স্পষ্ট হ'ব জুবিন গাৰ্গক বিষপান কৰোৱা কথা আৰু ঘটনাৰে জড়িত বহুত ব্যক্তি জালত পৰিব। ৭ নম্বৰটো খবৰ, আজি বলীউডৰ অভিনেত্ৰী ৰেখাৰ জন্মদিন। ৭১ বছৰীয়া হ'ল ৰেখা। ৮ নম্বৰটো খবৰ, আজি অসম কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী। বিজেপিৰ ওপৰত বিশ্বাস নাই, পদুম এৰি হাত ধৰিবলৈ সাজু অসমৰ হাজাৰ হাজাৰ বিজেপি কাৰ্যকৰ্তা। ২০২৬ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি অসম প্ৰদেশ কংগ্ৰেছৰ। ৯ নম্বৰটো খবৰ, আজি জুবিন গাৰ্গৰ দুগৰাকী দেহৰক্ষী গ্ৰেপ্তাৰ কৰিলে। নাম পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা, দুয়োজন অসম আৰক্ষীৰ জোৱান। চৰকাৰে দুয়োজনক জুবিনৰ দেহৰক্ষী হিচাপে দায়িত্ব দিছিল। 7 বছৰে জুবিনৰ লগত আছিল আৰু দুয়োগৰাকী বেংক একাউণ্টত বহুত টকাৰ লেনদেনৰ তথ্য পাইছে SITয়ে। ১০ নম্বৰটো খবৰ, গৰিমা গাৰ্গৰ ডাঙৰ মন্তব্য, জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি নকৰিব। অনুগ্ৰহ কৰিছোঁ অসমৰ প্ৰত্যেকজন মানুহক। তাৰ মানে জুবিনে ৰাজনীতি বেয়া পাইছিল। তদন্তত জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যুঁজক অসমৰ সকলো ৰাইজে। ১১ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নিৰ্দেশ, ১৫ দিন সময় দিছে, আকৌ অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনে ঘৰে ঘৰে গৈ জাননী জাৰি কৰিছে। ১২ নম্বৰটো খবৰ, বোকাখাতত চলি আছে জুবিন গাৰ্গৰ পূৰ্ণাংগ মূৰ্তি নিৰ্মাণৰ কাম। বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ নেতৃত্বত আহি থকা অক্টোবৰ মাহৰ ২৩ তাৰিখে জুবিন পূৰ্ণাংগ মূৰ্তিটো
উন্মোচন কৰিব। 13 নম্বৰটো খবৰ, এইবাৰ জনজাতিকৰণ দাবীৰে কঁপাইছে নামনি অসম।